বিভিন্ন ধৰণৰ কথা কৈ তেখেতে মিয়া মুছলমানক সন্তুষ্ট কৰাৰ এক নিকৃষ্ট আৰু লজ্জাজনক এক স্থিতি গ্ৰহণ কৰিছে। দেৱব্ৰত শইকীয়াই হিতেশ্বৰ শইকীয়াই 58 দিন লৈছিলে আত্মসমৰ্পণৰ কাৰণে, আৰু দেৱব্ৰত শইকীয়াই তেওঁৰ পুত্ৰই 58 ঘণ্টা সময় নললে মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰিবৰ কাৰণে। আমি গৰিহণা দিছো এই কথাটো। মিয়াৰ ওচৰত এইটো কংগ্ৰেছৰ নিৰ্লজ্জ আত্মসমৰ্পণ। দেৱব্ৰত শইকীয়া কোনো এলা পেচা মানুহ নহয়, তেওঁ কংগ্ৰেছ বিধায়িনী দলৰ নেতা, অসম বিধানসভাৰ বিৰোধী দলপতি। অসম বিধানসভাৰ বিৰোধী দলপতিয়ে কেৱল অসম বিধানসভাৰ চিন্তাক আৰু অসম বিধানসভাৰ গৰিমাক অৱমাননা কৰা নাই, তেওঁ অসমীয়া জাতিক অৱমাননা কৰিছে মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰি। ফেচবুক লাইভৰ জৰিয়তে দেৱব্ৰত শইকীয়াই যিখিনি কথা কৈছে, প্ৰতিটো শব্দ, প্ৰতিটো বাক্য আৰু তেওঁৰ প্ৰতিটো বিশ্লেষণক আমি গৰিহণা দিছো আৰু নস্যাৎ কৰিছো, আৰু কৈছো যে দেৱব্ৰত শইকীয়াই নহয়, সমগ্ৰ কংগ্ৰেছ পাৰ্টি আজিৰ তাৰিখত কেৱল মিয়াৰ ওপৰত নিৰ্ভৰশীল। ৰেজাউল কৰিমৰ পদত্যাগ এয়া এক ডেমেজ কণ্ট্ৰোল ব্যৱস্থাহে। কংগ্ৰেছে ৰেজাউল কৰিমক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা নাই। ৰেজাউল কৰিমক কৈছে তুমি পদত্যাগ পত্ৰৰ নাটক কৰা, কিয়নো উজনি অসমত আন্দোলন হৈছে, জাতীয় সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সেইকাৰণে ডেমেজ কণ্ট্ৰোলৰ এটা প্ৰক্ৰিয়া বা এটা প্ৰয়াস হিচাপেহে তেওঁক পদত্যাগ কৰিবলৈ কোৱা হৈছে। আপোনালোকে চাব যে ৰেজাউল কৰিম এতিয়াও কংগ্ৰেছতে আছে আৰু অনাগত দিনতো তেওঁ কংগ্ৰেছতে থাকিব। আমছু মানেই কংগ্ৰেছ, আমছু গঠন কৰিছিল কংগ্ৰেছ দলে। হিতেশ্বৰ শইকীয়াই আমছু গঠন কৰিছিলে 80 চনত। 29, 30 আৰু 31 মাৰ্চৰ দিনা গোৱালপাৰাৰ জলেশ্বৰত আমছু গঠন হৈছিল। যিসকলে অসমৰ ৰাজনীতিৰ খবৰ ৰাখে তেওঁলোকে জানে। আৰু আমছু গঠন হোৱাৰ পূৰ্বে গুৱাহাটীত সংখ্যালঘু মানুহৰ নেতাবিলাকক লৈ, তেওঁলোকৰ বুদ্ধিজীৱীক লৈ যিখন সভা হৈছিল, সেই সভাখনত গোটেইখিনি কংগ্ৰেছৰ মানুহ আছিল। তাত সিদ্ধান্ত হৈছিল, হিতেশ্বৰ শইকীয়া নিজে উপস্থিত আছিল, তেওঁলোকে কংগ্ৰেছৰ পৃষ্ঠপোষকতাত গঠন হোৱা আমছু, আৰু সেই আমছুৰ প্ৰত্যেকজন নেতা, প্ৰতিষ্ঠাপক সভাপতি আব্দুল হাই নাগৰীৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বৰপেটাৰ বিধায়ক, গোৱালপাৰাৰ বিধায়ক আৰু ৰেজাউল কৰিমলৈকে সকলো আমছু কংগ্ৰেছ দললৈ আহিছে। কংগ্ৰেছ দললৈ আহিবৰ কাৰণে মিয়া মুছলমানে আমছু কৰে আৰু তাৰ নেতা হয়, নেতা হোৱাৰ পিছত কংগ্ৰেছলৈ আহে। গতিকে আমছুৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব নোৱাৰে, নকৰে। আমছু কংগ্ৰেছৰ বি টিম হয়, আমছুৰ মতে কংগ্ৰেছ চলে, কংগ্ৰেছৰ পৰামৰ্শত, কংগ্ৰেছৰ পৃষ্ঠপোষকতাত আৰু কংগ্ৰেছৰ স্পন্সৰত আমছু চলে। গতিকে এই নাটকখন বন্ধ হ'ব লাগে। আৰু হিতেশ্বৰ শইকীয়াৰ পুত্ৰ, প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়াই মিয়াৰ ওচৰত যিটো আত্মসমৰ্পণ কৰিছে, মিয়াৰ ওচৰত কৰা এই আত্মসমৰ্পণে আমাক অসমীয়া মানুহখিনিক লজ্জানত কৰিছে। আজিৰ তাৰিখত কংগ্ৰেছ দলত কোনো হিন্দু মানুহ উচ্চশিৰ কৰি থাকিব নোৱাৰে। আপোনালোকে জানে আজি বেৰিষ্টাৰ ইলিয়াছ আলী আনচাৰীয়ে কি কৈছে? নগাঁৱৰ এজন উকিল, তেখেতে ঘোষণা কৰিছে মুছলমানৰ ভোট লৈ প্ৰদ্যুৎ বৰদলৈ সাংসদ হৈছিল, সেই প্ৰদ্যুৎ বৰদলৈক আৰু মুছলমানে ভোট নিদিয়ে আৰু প্ৰদ্যুৎ বৰদলৈ প্ৰৱেশ নগাঁৱত নিষিদ্ধ কৰা হৈছে। তেখেতে ঘোষণা কৰিছে আৰু কংগ্ৰেছে তাৰ প্ৰতিবাদ কৰা নাই। আৰু এইটোও কৈছে যে কোনো মুছলমানে কংগ্ৰেছৰ হিন্দু পাৰ্টিক ভোট দিব নালাগে, অৰ্থাৎ মুছলমানে কেৱল মুছলমানক ভোট দিব লাগে। কংগ্ৰেছে যদি মুছলমান কেণ্ডিডেট দিয়ে, মিয়া কেণ্ডিডেট দিয়ে, তেতিয়াহ'লে ভোট দিব, নহ'লে নিদিয়ে। কণ্ডিশ্যন জাপি দিছে আৰু সেই কণ্ডিশ্যনক গৌৰৱ গগৈয়ে স্বীকাৰ কৰি লৈছে, তাৰ প্ৰতিবাদ হোৱা নাই। আপোনালোক সকলো অৱগত, কেইমাহমান পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ঘোষণা কৰিছিল কংগ্ৰেছ মানে মুছলমান আৰু মুছলমান মানে কংগ্ৰেছ। আৰু সেই কথা এতিয়া অসমৰ ভূমিত আখৰে আখৰে কংগ্ৰেছে পালন কৰি আছে, কংগ্ৰেছ মানে মিয়া, মিয়া মানেই কংগ্ৰেছ। কিয়নো মিয়া নেতাই কোৱা কোনো কথা কংগ্ৰেছে প্ৰতিবাদ নকৰে, কংগ্ৰেছে তাক অস্বীকাৰ নকৰে, কেৱল মনে মনে তাক পালন কৰি যায়। এতিয়া চাব, প্ৰদ্যুৎ বৰদলৈ নগাঁও কোনো মিয়া অধ্যুষিত অঞ্চলত সভা পাতিবলৈ কংগ্ৰেছে নিদিয়ে, কিয়নো মিয়াই কৈছে প্ৰদ্যুৎ বৰদলৈ আহিব নালাগে। অৰ্থাৎ কংগ্ৰেছ দলত কোনো হিন্দু মানুহৰ স্থান নাই আজিৰ তাৰিখত। কংগ্ৰেছ দলত কেৱল মিয়া, আৰু মিয়াক বাদ দি কংগ্ৰেছে আন কোনো ৰাজনীতি নকৰে, কিয়নো কংগ্ৰেছৰ গোটেই ৰাজনৈতিক সংগঠন যিটো, সেই সংগঠন কেৱল 22-23টা মিয়া অধ্যুষিত সমষ্টিত সীমাবদ্ধ হৈ পৰিছে। সংখ্যালঘু
মানুহৰ নামত তেওঁলোকে যি ৰাজনীতি কৰিছে, মেয়াৰ নামত যি ৰাজনীতি কৰিছে, তাতেই কংগ্ৰেছৰ ৰাজনীতি সীমাবদ্ধ। আপোনালোকে লক্ষ্য কৰিব যে কংগ্ৰেছত কোনে যোগদান কৰে? ৰেজাউল কৰিমে। আৰু ভাৰতীয়